হেল্ল' গাইছ, গুড মৰ্ণিং। আজি ভিডিঅ'টো দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে স্কুলৰ পৰা অহাৰ পিছত। আৰু আহি এইফালে লৈছিলোঁ কাপ চাহ আৰু লগত নিমকি। ভাবিছে চাগে নিমকি খায়ে আছে, মানে পূজাৰ নিমকি শেষ হোৱা নাই নহয়। আকৌ মানে অৰ্ডাৰ দিছিল খুৰীমাহঁতে, তো তাৰে নিমকি মানে গুৱাহাটীত নিবৰ কাৰণে অৰ্ডাৰ দিছিল। আৰু এইফালে দুপৰীয়া খাবলৈ লৈছোঁ ভাত, লগত আছে খাৰ আৰু এইফালে পাৰ মাংস। দেখা পাইছে পাৰ মাংসৰ টেষ্টটো ক'বই নালাগে, তাতে আৰু চৰ্দি লাগি আছে, বিষ উঠি আছে, আশা আৰু বাকী এইফালে ভাত পানী খাই গধূলি টাইমত আহি গৈছোঁ টিউশ্যনত। আৰু টিউশ্যনত এইফালে খাবলৈ দিছে চাহ, লগতে আছে নাৰিকলৰ চিৰা আৰু লগত বিস্কুট। নাৰিকলৰ চিৰাটো মোৰ কাৰণে ভালেই, যিহেতু চৰ্দি লাগি আছে। আৰু টিউশ্যনৰ পৰা আহি ঘৰত আকৌ একাপ চাহ লৈছোঁ, সেয়ে আৰু লগত নিমকিয়ে, বেলেগ মই কি ক'ম আৰু, নিমকিয়ে খাই আছোঁ। আৰু এইফালে অকণমান জুই পোৱাব আহিছোঁ, যিহেতু অলপ ঠাণ্ডা লাগি আছে। আৰু এইফালে মায়ে বনাইছে খানা, এইফালে কণী ভাজিছে, কি কণী ভাজিছে, আৰু এইফালে ৰুটি। তো তেনেকৈ খাম। এইফালে দেখা পাইছে হৈ গ'ল কণী ভাজা, ৰুটি আৰু লগতে আছে দুপৰীয়াৰ পাৰৰ আঞ্জা। অকণমান পানী হৈছে, উপায় নাই, মানে দুপৰীয়া ভাত খোৱা ষ্টাইলত বনাইছিল না, তো সেইকাৰণে সেয়াই আছিল আজি মিনিমকটো, বেলেগ আৰু একো নাই। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, নাথাকে গাইছ, টেক কেয়াৰ, বাই বাই।